মৰমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ইংলিছৰ ফাৰ্ষ্ট লেসন মানে দ্য প্ৰিন্স অফ পানী দিহিং পাঠটো আলোচনা কৰিম। তো তোমালোকে কি বুজি পাইছা দ্য প্ৰিন্স অফ পানী দিহিং বুলি ক'লে? নিশ্চয় প্ৰিন্স মানে তোমালোকে জানা যে প্ৰিন্স মানে হৈছে ৰাজকুমাৰ, মানে ৰজাৰ যিজন ল'ৰা তেওঁ কি বুলি কয়? ৰাজকুমাৰ বুলি কয়। এতিয়া দ্য প্ৰিন্স অফ পানী দিহিং, পানী দিহিং এখন ঠাইৰ নাম, গতিকে পানী দিহিং এই ঠাইৰ ৰাজকুমাৰৰ বিষয়ে আমি আলোচনা কৰিম। আমাৰ অসমৰ যিটো বানপানীৰ সমস্যাৰ বিষয়েহে লেসনটো বৰকৈ আলোচনা কৰিছে। গতিকে বানপানী সাধাৰণতে গাঁও অঞ্চলত হয় বেছিকৈ, আকৌ নগৰ অঞ্চলতো হয়, কিন্তু নগৰ অঞ্চলৰ বানপানী সেইটো কি হয়? ড্ৰেইন বিলাক ভৰ্তি হৈ, নালা নৰ্দমাবিলাক ভৰ্তি হৈ বানপানী ওপৰলৈ উঠি আহে, কিন্তু নদীৰ পানী সাধাৰণতে দেখা নাযায়। গতিকে এই লেসনটোত বিশেষকৈ গাঁও অঞ্চলৰ যিটো বানপানী সেই বানপানীৰ বিষয়ে আলোচনা কৰিছে। এতিয়া চাবা, তোমালোকে কিতাপ উলিয়াই লোৱা যে ইট ৰেইনড হেভিলি অল উইক, মানে ৰেইনড হেভিলি অল উইক। এতিয়া ইয়াতে হেভি হেভি শব্দটোৱে কি বুজাইছে? ৰেইন মানেতো তোমালোকে জানাই যে ৰেইন মানে কি? বৰষুণ। হেভিলি অল উইক, হেভিলি মানে ইয়াতে চোৱা বৰকৈ এই লেসনটোত তাৰমানে হেভি মানে আচলতে বিৰাট গধুৰ, কিন্তু লেসনটোত বুজাইছে যে ইট ৰেইনড হেভিলি অল উইক, বৰকৈ বৰষুণ দি আছিল সপ্তাহ, গোটেই সপ্তাহ ধৰি। অল উইক মানে গোটেই সপ্তাহ নাইবা কেই সপ্তাহমান ধৰি কি কৰি আছিল? বৰষুণ দি আছিল। যেনেকৈ জুন আৰু জুলাই মাহত আমাৰ কি হয়? বৰষুণ হয় অসমত সাধাৰণতে। The swelling water of Brahmaputra continued rising. Swelling water, swelling মানে হৈছে বাগৰি বাগৰি অহা পানী। swelling water ক'ত বাগৰি আহিছে? ইয়াতে ক'ত আহিছে? ব্ৰহ্মপুত্ৰ নৈত। আৰু এইটো কি হৈছে? ৰাইজিং। তোমালোকে জানা যে ৰাইজিং মানে হৈছে উঠা, মানে swelling water, বৰষুণৰ পানী বাগৰি বাগৰি আহি ব্ৰহ্মপুত্ৰত পৰি আমাৰ কি হৈছে? ব্ৰহ্মপুত্ৰৰ যিটো পানী সেই পানীটো লাহে লাহে কি হৈছে? ওপৰ ফালে উঠি আহিছে। নিশ্চয় বানপানীৰ আগজাননী। পেনিক গ্ৰিপড চিতলিয়া। এতিয়া পেনিক মানে হৈছে কি? পেনিক মানে হৈছে তোমাৰ সন্ত্ৰাস নাইবা আতংক, ভয়। এতিয়া পেনিক গ্ৰিপড, গ্ৰিপড মানে আগুৰি ধৰা, গ্ৰিপড মানে কি? ধৰা, আগুৰি ধৰা। এনেকৈ যদি তুমি ধৰা সেইটো কি বুলি কয়? গ্ৰিপ। কিন্তু ইয়াতে বুজাইছে যে তোমাৰ যিটো পেনিক, সন্ত্ৰাস, আতংকই আগুৰি ধৰিছিল চিতলিয়া, চিতলিয়া নামৰ যিটো ভিলেজ ঠাই, মানে এণ্ড ইটছ নেইবাৰিং ভিলেজ। আৰু এইটোৰ যিটো ভিলেজ, চিতলিয়াৰ ওচৰ চুবুৰীয়া যিবিলাক গাঁও, একেলগে বানপানী আহিলে নিশ্চয় এটা গাঁৱত নহয়, ওচৰ চুবুৰীয়া যিমান গাঁও আছে প্ৰত্যেক গাঁৱতে একেলগে বানপানী হয়। গতিকে চিতলিয়া ভিলেজত কি হৈছিল? পেনিক হৈছিল, এটা আতংকৰ সৃষ্টি হৈছিল। পেনিকছ নেইবাৰিং ভিলেজ। এতিয়া চোৱা যে খগেনছ ওন ভিলেজ বৰগাঁও was not far from there, যে সেই চিতলিয়া ভিলেজৰ যিটো নেইবাৰিং ভিলেজ আমাৰ কি আছিল? বৰগাঁও। গতিকে বৰগাঁওটো আৰু কাৰ ভিলেজ আছিল? আমাৰ যিজন হিৰো, মানে এই প্ৰিন্স যিজন হিৰোৰ কথা আমাৰ ইয়াতে কৈছে, এই হিৰোৰ গাঁওখনৰ নাম কি আছিল? বৰগাঁও। গতিকে এই বৰগাঁওটো ক'ৰ পৰা দূৰত নাছিল? আমাৰ চিতলিয়া ভিলেজৰ পৰা দূৰত নাছিল, যিটো চিতলিয়া ভিলেজ ব্ৰহ্মপুত্ৰৰ একেবাৰে পাৰত আছিল। আৰু চিতলিয়া ভিলেজত নিশ্চয় পেনিক সৃষ্টি হ'লে আমাৰ কি হ'ব? ওচৰ চুবুৰীয়া যিবিলাক গাঁও আছে প্ৰত্যেক গাঁৱতে পানী আহিব, আৰু প্ৰত্যেক গাঁৱতে কি হ'ব? পেনিকৰ সৃষ্টি হ'ব, পেনিক গ্ৰিপড হ'ব, হয়নে? এতিয়া চোৱা নেক্সট পেৰাগ্ৰাফ তোমালোকে চাবা। That morning, সিদিনাখন ৰাতিপুৱা a loud roar. এতিয়া চোৱা লাউড মানে তোমালোকে নিশ্চয় জানা। এতিয়া ৰৰ আচলতে সিংহৰ যিটো চাউণ্ড, বাঘৰ যিটো চাউণ্ড, গৰ্জন বুলি কয়, সেই গৰ্জনটোক কি বুলি কয়? ৰৰ বুলি কয়, হয়নে? ৰৰ বুলি কয়, চিঞৰ। ইয়াতে কি হৈছে? That morning a loud roar alerted the riverside villagers. আৰু সিদিনাখন সেই ৰিভাৰসাইড যিটো নদীৰ কাষৰ যিবিলাক ভিলেজাৰ আছিল, গাঁৱলীয়া আছিল, সেই গাঁৱলীয়াৰ কি হৈছিল? একেবাৰে
বিকাৰ মানে ইহতে বিৰাট চিঞৰ বাখৰ হাই উৰুমি কৰিছিল কিহৰ কাৰণে এই যেটো বৰখনৰ কাৰণে they realized that worst had happened হিহতে নিশ্চয় উপলব্ধি কৰিছিল ৰিয়েলাইজ কৰিছিল উপলব্ধি কৰিছিল যে কিবা এটা নিশ্চয় হৈছে নহলে গোটেই মানুহখিনি একেলগে এনেকৈ লাউড ৰৰ কেতিয়াও নকৰে they realized that worst had happened the embankment at Chitolia village was breached এতিয়া সবা embankment বুলি ক'লে কি হয় worst মানে তোমালোকে হৈছে আটাইতকৈ বেয়া embankment মানে কি হৈছে মথাউৰি বুলি তোমালোকে ক'ব পাৰা নদীৰ কাষত আমাৰ কি থাকে সরকারে কি বান্ধি দিয়ে মথাউৰি বান্ধি দিয়ে যাতে নদীৰ পানী যিমানে বেছি হয় তথাপিও যাতে ভিতৰলৈ সোমাই নাহে এতিয়া সোৱা তোমালোকে আমি যিবিলাক ভিলেজৰ মানুহ গাঁৱৰ মানুহবিলাকে যেতিয়া আমি কি কৰো মথাউৰি ভাঙে তেতিয়া কি অৱস্থা হয় তোমালোকে নিশ্চয় জানা যে embankment মানে হৈছে মথাউৰি আৰু চিতলিয়া ভিলেজৰ মথাউৰিটো কি হৈছিল ব্ৰিজড মানে কি হৈছিল ভাঙি গৈছিল মথাউৰি পানীয়ে ভাঙি দিছিল ব্ৰিজড হৈছিল এতিয়া চাবা হৰিফাইড মানে কি হৈছে হৰিফাইড মানে বিৰাট ভয় লগা মানে বিৰাট ভয় লগা horrified they braced themselves for what was to come হিহতে এতিয়া মথাউৰি হিহতক ৰক্ষা কৰিছিল এতিয়া they braced themselves হিহতে braced themselves for এটা phrasal শব্দ এটো সব brace themselves for মানে এতিয়া নিজকে নিজেই হিয়তে সংযত কৰিব লাগিব কৰ পৰা হেই যে পানী আহি আছে তাৰ পৰা গতিকে brace themselves for what was to come এতিয়া নেক্সট কি হ'ব কোনেও নাজানে পানী আহি আছে গতিকে নিজেই নিজক কি কৰিব লাগিব সংযত কৰিব লাগিব in moments হেই মুহূৰ্তত huge waves of water broke into the village তৎক্ষণাত মুহূৰ্ততে কি হল তোমাৰ মথাউৰি ভাঙি এই huge waves of water মানে পানীৰ ঢেউ প্ৰকাণ্ড huge waves of water মানে প্ৰকাণ্ড পানীৰ ঢেউ কি কৰিছিল broke into হল এটা ফ্ৰেজেল ভাৰ্ব broke into মানে সোমাই আহা মানে broke into মানে বলপূৰ্বক সোমাই আহা এতিয়া মথাউৰি ভাঙিছে মানে কি হৈছে পানীবিলাক বলপূৰ্বক the village সোমাই আহিছে into the village এই গাঁৱৰ ভিতৰ ফালে the water rolled over মানে কি হৈছে some of the house tops একেবাৰে ঘৰৰ আগ house tops মানে কি একেবাৰে ঘৰৰ টপ আগ তোমালোকে নিশ্চয় জানা গতিকে rolled over হৈছে কি rolled over হৈছে the water একেবাৰে house top পাইছে the air quickly filled with the cries and wails of the village folk huddled on the rooftops of the changhars and mad bellowing of the livestock being swept away এতিয়া ইয়াতে অলপ লক্ষ্য কৰিবা যে এক্স্যাক্টলি আমাৰ বানপানী আহিলে কি হয় পানী একেবাৰে হাউস টপস একেবাৰে ঘৰৰ আগ পাইছে the air quickly filled with cries and wails মানে কি হয় হৈছৈ তোমালোকে শব্দৰ অৰ্থবিলাক ভালকৈ মনত ৰাখিবা cries and wails মানে হৈছে ইয়াতে হয়তো লিখা নাই cries and wails মানে হৈছে হৈছৈ মানে cries and wails হৈছৈ of the village folk ভিলেজৰ মানুহবিলাক ভিলেজৰ যিবিলাক মানুহ আছিল সেই মানুহবিলাকৰ মাজত কি হৈছিল হৈছৈ আৰম্ভ হৈছিল আৰু হাৰ্ডল হিহতে একেলগে গোট খাইছিল এটা হেৰি হাৰ্ডল অন দা rooftops of the চাংঘৰ ইহতৰ কি আছিল এই ভিলেজত আলাদাতে কি থাকে চাংঘৰ থাকে নাইবা কিছুমান ভিলেজত কি থাকে শিবিৰ থাকে সেই শিবিৰত মানুহবিলাকে কি কৰে যেতিয়া বানপানী আহে গোটেই মানুহবিলাকে তাতে গোট খায় হাৰ্ডল হয় কিন্তু সেই চিতলিয়া ভিলেজৰ মানুহবিলাকে ক'ত গোট খাইছিল এই rooftops of the চাংঘৰৰ যিটো একেবাৰে ঘৰৰ মানে যিটো চালি আছিল মানে এই চালিৰ একেবাৰে ওপৰত and mad bellowing এতিয়া mad bellowing বুলি কাক কৈছে mad bellowing of the livestock মানে সাধাৰণতে কি আছিল livestock মানে হৈছে ঘৰচীয়া জন্তু এই ঘৰচীয়া জন্তুবিলাক being swept away আৰু এই ঘৰচীয়া জন্তুবিলাক কি হৈছে বানপানীয়ে উটুৱাই লৈ গৈছে swept away
সুইফট ৱেভে মানে উটুৱাই লৈ গৈছিল এতিয়া চোৱা তোমালোকে নেক্সট পেৰাগ্ৰাফ খগেন এ ইয়ং মেন অফ 17 তোমালোকৰ নেক্সট থাৰ্ড পেৰাগ্ৰাফত কি আছে খগেনৰ কথা আছে এই খগেন হৈছে আমাৰ যিজন হিৰো বুলি ক'ব পাৰি এ ইয়ং মেন অফ 17 তেওঁৰ বয়স কিমান আছিল 17 মানে তেওঁ আছিল ইয়ং মেন নিশ্চয় quickly grasps the seriousness of the situation and swung into action এতিয়া সবা quickly grasps তেওঁ খুব তাড়াতাড়ি কি কৰিছিল ধৰিব পাৰিছিল খুব তাড়াতাড়ি কি হৈছে হেতু তেওঁ ধৰিব পাৰিছিল quickly grasps মানে ধৰিব পৰা the seriousness of the situationer যিটো seriousness মানে সেই seriousness টো তেওঁ বুজি পাইছিল and swung into action আৰু তেওঁ কি কৰিছিল একেবাৰে কি কৰিছিল সেই একচনত তেওঁ নামি গৈছিল ইয়াৰ পিছত কি কৰিব লাগিব তেওঁ তাৰমানে হেইটো নামি গৈছিল the village folk and even the classmates at Nitai Pukhuri college called him the prince of Panidi আৰু সেই কাৰণে তেওঁ কি বুলি কৈছিল ভিলেজৰ মানুহবিলাকে নাইবা তেওঁৰ ক্লাছমেট বিলাকে তেওঁ ক'ত পঢ়িছিল নিতাই পুখুৰী কলেজ এই কলেজত তেওঁৰ ক্লাছমেট বিলাকে তেওঁ কোনো বস্তু চাই ভয় কৰা নাছিল বানপানী আহিছে লগে লগে তেওঁ কি কৰিছে swung into action তেওঁ কামত লাগি গৈছে এই কাৰণে তেওঁ কি বুলি কৈছিল ভিলেজৰ মানুহবিলাকে নাইবা কলেজৰ তেওঁৰ ক্লাছমেট বিলাকে হয়নে তেওঁৰ ক্লাছমেট বিলাকে প্ৰিন্স অফ পানিদিহিং বুলি কৈছিল আৰু কি কৈছিল হি ইজ এ ব্ৰেভ ফেলো তেওঁ আছিল বিৰাট সাহসী ব্ৰেভ ফেলো বুলি কৈছিল দে অফেন সেড হিয়তে প্ৰায় কৈছিল যে খগেন নামৰ যিজন মানুহ সেই মানুহজন কি হৈছিল বিৰাট তোমাৰ সাহসী আছিল যে ৰমেন hurry up খগেন shouted to his friend there is no time to lose ৰমেনে তেতিয়া কি কৰিলে ৰমেন hurry up খগেনে শাউট কৰিলে শাউট মানে কি চিঞৰিছিল শাউটিং কৰা মানে চিঞৰা খগেনে তেতিয়া চিঞৰিছিল কি চিঞৰিছিল ৰমেনক মাতিছিল যে ৰমেন hurry up আৰু এই ৰমেন কোন আছিল খগেনৰ বন্ধু there's no time to lose আমাৰ হাতত এতিয়া সময় নাই no time ইয়াতে no time মানে সময় নাই no time to lose মানে আমাৰ লস কৰিবলৈ সময় নাই get hold of the others অন্যবিলাকক ধৰা তাড়াতাড়ি মানে get hold যিমান সোনকালে পাৰি যিবিলাক মানুহ ভাহি আছে সেই ভাহি থকা মানুহবিলাকক ধৰা where are ডম্বৰু ধন and আব্বাস ডম্বৰু ধন আৰু আব্বাস নিশ্চয় সিহঁতৰ বন্ধু মানে ইয়ং বন্ধু গতিকে সিহঁতক মাতা ৰমেন ran towards him ৰমেনে তেতিয়া কি কৰিছিল খগেনৰ ফালে দৌৰি আহিছিল cutting him short খগেন said খগেনে তেতিয়া কৈছিল we need a few rafts of banana trunk আমাৰ কি বানপানী আহিলে কি লাগে আমাৰ খাদ্যতে প্ৰথম অৱস্থাত প্ৰত্যেকৰ ঘৰত নাও নাথাকে নাইবা বিভিন্ন তোমাৰ প্লাষ্টিকৰ বোৰ্ড বিলাক নাথাকে গতিকে আমি কি কৰিব লাগিব প্ৰথমতে আমাৰ ঘৰতে যিটো উপলব্ধ হেতু হৈছে আমাৰ banana tree মানে কলগছ এই কলগছৰ আমি কি বনাব লাগিব rafts তো খগেনে হিয়তক কৈছিল যে we need a few rafts of banana trunks rafts মানে যিটো আমাৰ কলগছৰে বনাই rafts of banana trunk মানে কলগছৰ ভেল মানে যে আমাৰ কি লাগিব we need a few rafts of banana trunks আমাৰ কিছু সংখ্যক banana trunks আমাৰ লাগিব I will bring along my father's boat আৰু মই কি কৰিম মই অকলে মোৰ bring মানে লৈ আহা মই অকলে লৈ আহিম কি লৈ আহিম my father's boat মোৰ দেউতাৰ যিখন নাও সেই নাওখন মই লৈ আহিম তোমালোকে তাড়াতাড়ি কি কৰা banana trunk-এৰে কলগছৰে তোমালোকে ভেল বনোৱা we must rush to Chitolia আমি ক'ত যাব লাগিব চিতলিয়া কিয় চিতলিয়া যাব লাগিব কাৰণ চিতলিয়া আমাৰ কি আছিল ব্ৰহ্মপুত্ৰ নদীৰ কাষৰ গাঁও গতিকে নিশ্চয় তাতে বেছি কি হৈছে ক্ষতিগ্ৰস্ত হৈছে এই কাৰণে আমি ক'ত যাব লাগিব তাৰে মানুহখিনি আমি উদ্ধাৰ কৰিব লাগিব চিতলিয়া ভিলেজৰ মানুহখিনি in no time 5 rafts were ready in no time মানে একেবাৰে খুব কম সময়ৰ ভিতৰতে মানে আমি খুব কম সময়ৰ ভিতৰতে কি কৰিছিল 5 rafts were ready
পাঁচটা তেনেকুৱা কি কৰিছিল এই ভেল বনাইছিল সিহঁতে ইচ ওৱান ষ্টিয়াৰ্ড উইথ লং পোলছ বাই টু বয়জ আৰু লং পোলছ মানে মেৰু এই ভেলৰ যিটো মেৰু আছিল দীঘল মানে এটা তোমাৰ আগফালে আৰু এটা পিছফালে এনেকে সিহঁতে কি কৰিছিল ষ্টিয়াৰিং কৰি আছিল ষ্টিয়াৰিং কৰা মানে তুমি সিহঁতে চলাই আছিল এটা আগফালে আৰু এটা পিছফালে বহি দ্য ফ্লিট অফ ৰাফছ উইথ খগেনছ বোৰ্ড আৰু কি কৰিছিল ফ্লিট অফ ৰাফছ মানে উপমাইছিল সিহঁতে কেনেকৈ উপমাইছিল ফ্লিট অফ ৰাফছ উইথ খগেনছ বোৰ্ড খগেনৰ বোৰ্ডৰ লগত সিহঁতে কি কৰিছিল সেইটো বান্ধি দিছিল ইন দ্য লিড নাও ৰেষ্ট টুৱাৰ্ডছ চিতলিয়া আৰু যেটো লিডিং কৰি আছিল মানে বোৰ্ডখন আগে যাই আছিল আৰু পাঁচটা সিহঁতে তেনেকুৱা ভেল বনাই দুইজনে এটা ভেল তেনেকৈ বনাই সিহঁতে কি কৰিছিল চলাই আছিল আৰু সিহঁতে সেই বোটৰ মানে পিছে সিহঁতে চিতলিয়া ভিলেজত গৈ আছিল দা মেৰুন হ্যাড টু বি ৰেস্কিউড ইন নো টাইম তোমালোকৰ আগতে কৈছো একেবাৰে খুব কম সময়ৰ ভিতৰতে তাৰমানে সিহঁতে কি কৰিছিল খুব তাড়াতাড়ি সিহঁতে মেৰুন মানে ইয়াতে কি অসহায় যিবিলাক মানুহ আছিল সেই অসহায় মানুহবিলাকে সিহঁতে কি কৰিছিল ৰেস্কিউ মানে উদ্ধাৰ কৰি সিহঁতে কি কৰিছিল ইন নো টাইম একেবাৰে খুব কম সময়ৰ ভিতৰতে অসহায় মানুহবিলাকক উদ্ধাৰ কৰিছিল বাই দ্য টাইম দ্য পিপল অফ চিতলিয়া হ্যাড বিন ইভেকুৱেটেড এতিয়া বাই দ্য টাইম যেতিয়া কি কৰিছিল the people of Chitolia had been evacuated স্থানান্তৰিত যেতিয়ালৈকে কৰিছিল ক'ত কৰিছিল to the high ground of school building এই হিহঁতৰ যিটো টিম সেই টিমে কাক উদ্ধাৰ কৰিছিল এই ভিলেজৰ উদ্ধাৰ কৰিছিল আৰু উদ্ধাৰ কৰি ক'ত লৈ গৈছিল গ্ৰাউণ্ডছ অফ দ্য স্কুল বিল্ডিং এটা স্কুল বিল্ডিং নিশ্চয় অলপ ওখ থাকে সেই স্কুল বিল্ডিঙত কি কৰিছিল প্ৰত্যেককে লৈ গৈছিল ইভাকুৱেট কৰা মানে স্থানান্তৰিত কৰিছিল খগেন এণ্ড হিজ ফ্ৰেণ্ডছ ৱেৰ এডজাষ্টেড মানে যেতিয়া সিহঁতে কি কৰিছিল সেই মানুহখিনি সিহঁতে সেই স্কুল বিল্ডিঙত লৈ গৈছিল তেতিয়া সিহঁতে অলপ স্বস্তিৰ এটা নিষ্কাশন সিহঁতে এডজাষ্টেড মানে সিহঁতে অলপ আৰাম পাইছিল নিষ্কাশন পাইছিল বাট দেয়াৰ ৰিমেইন দ্য ৱৰ্ক অফ মেকিং arrangement of the food and water for men, women and children কিন্তু বানপানীত তোমাৰ কি হয় আসলতে বানপানীৰ ফলত যিমান মানুহ মৃত্যু হয় তাতকৈ বেছি মানুহ মৃত্যু হয় কিহৰ ফলত খাদ্যৰ অভাৱত গতিকে সিহঁতে হেতুও জানে যে খগেন এণ্ড হিজ ফ্ৰেণ্ডছ খগেন আৰু তেওঁৰ বন্ধুৱে কি কৰিছিল সিহঁতক তো ৰেস্কিউ কৰিছিল কিন্তু এতিয়া কিহৰ দৰকাৰ আছে মেকিং এৰেঞ্জমেন্ট অফ ফুড খাদ্যৰ দৰকাৰ আছে ওয়াটাৰ যিমানেই বানপানী হওক আমাৰ কি খোৱা পানীৰ অভাৱ হয় বানপানীত বেছিকৈ ফৰ মেন ওমেন কাৰ কাৰণে মেন ওমেন এণ্ড চিলড্ৰেন যিবিলাক আছিল মানুহ যিবিলাক তোমাৰ চিলড্ৰেন আছিল মানে এণ্ড শেল্টাৰ্ড ইন দ্য স্কুল বিল্ডিং আৰু সিহঁতক ক'ত কি কৰিছিল যিবিলাকে শেল্টাৰ্ড মানে কি আশ্ৰয় লোৱা মানে শেল্টাৰ মানে আশ্ৰয় লোৱা যিবিলাক মানুহ আশ্ৰয় লৈ আছিল ক'ত আশ্ৰয় লৈ আছিল সেই স্কুল বিল্ডিঙত সিহঁতৰ কিহৰ দৰকাৰ হ'ব এতিয়া খাদ্য নাই পানী মানে দ্য চিভিল অথৰিটিজ এট ডিমো অলছো হেড টু বি ইনফৰ্মড ইমিডিয়েটলি কেৱল সেইখিনি কৰিলেই নহ'ব আমি সিহঁতে কিমানখিনি কৰিব সিহঁতে ভাবিছিল যে দ্য চিভিল অথৰিটিজ কোনে তোমালোকে জানানে নাগৰিক কৰ্তৃপক্ষ হয়নে তোমালোকে নিশ্চয় এছডিচিৰ নাম শুনিছা এছডিচি অফিচ শুনিছা কেতিয়াবা হয়নে নাইবা ডিচি অফিচ সেইবিলাক আমাৰ কি থাকে নাগৰিক কৰ্তৃপক্ষ মানে চিভিল অথৰিটি থাকে সেই চিভিল অথৰিটিত কি কৰিব লাগিব সিহঁতে ইনফৰ্ম কৰিব লাগিব ইমিডিয়েটলি মানে খুব সোনকালে ইনফৰ্ম কৰিব লাগিব ইনফৰ্ম কৰা মানে সিহঁতে জনাব লাগিব চিভিল অথৰিটিক জনাব লাগিব Hey Khoghen, Norenkai shouted from across the stretch of flood water. Okay? Hey Khoghen. Khoghenok matise ebar kone matise? Norenkai matise. Across the stretch of flood water. Hey banpanir major porai tar mane Norenkai matise kak matise? Tomar Khoghenok matise. The stretch of flood water hey panir major porai
কোনে মাতিছে নৰেনে মাতিছে খগেনক ডক্টৰ হাতীবৰুৱা and his wife are stranded মানে কি জানানে stranded মানে হৈছে আবদ্ধ হৈ থকা ডক্টৰ হাতীবৰুৱাই আৰু তেওঁৰ ওয়াইফ কি কৰি আছে and his wife আৰু তেওঁৰ ঘৈণীয়েক মানে আৰু stranded কি হৈ আছে তোমাৰ আবদ্ধ হৈ আছে in their hospital quarters at কাঠিয়ৰী নামৰ এখন ঠাইত হস্পিটেল আছে আৰু সেই হস্পিটেলত কোনে আবদ্ধ হৈ আছে ডক্টৰ হাতীবৰুৱা সেইকাৰণে কৈছে হে খগেন নৰেনকাই shouted from across the stretch of flood water Dr. Hathibaro and his wife are stranded in their hospital quarters at Katiyori. Do something, will you? যে তুমি কিবা এটা কৰা will you কৰিবানে তাড়াতাড়ি then কি কৈছে নেক্সট প্যাৰাগ্ৰাফটো চোৱা ওকে নৰেনকাই shouted খগেনে আকৌ কি কৰিছে এই ফালৰ পৰা চিঞৰিছে যে ওকে নৰেনকাই ডম্বৰ হপ ইনটু দ্য বোট লগে লগে নৰেনকাই কি কৰিছে তোমাৰ খগেনে যেতিয়াই চিঞৰিছে যে ঠিক আছে আমি যাম মানে তেতিয়া লগে লগে ডম্বৰে কি কৰিছে হপ ইনটু দ্য বোট লগে লগে জাম্প কৰিছে হপ কৰা মানে জাম্প জপিয়াই দিয়া মানে লগে লগে ডম্বৰে জপিয়াইছে এই নাওখন উই হ্যাভ গট এ জব আমি এট লিস্ট কিবা এটা জব পালো মানে উই হ্যাভ গট যে কোনে কৈছে ডম্বৰে এনেকে জাম্প মাৰি দিছে আৰু তেওঁ নিজকে কি কৈছে যে এট লিস্ট আমি কিবা এটা জব পালো হি কল্ড আউট ওয়ান অফ হিজ ফ্ৰেণ্ডছ আৰু লগে লগে তেওঁৰ এজন ফ্ৰেণ্ডক মাতি দিছে হি কল্ড আউট টু ওয়ান অফ হিজ ফ্ৰেণ্ডছ ওকে বুজি পাইছা দেন হি steered the boat towards the dispensary আৰু তেওঁ লগে লগে কি কৰিছে নাওখন ঘূৰাইছে কোনফালে ঘূৰাইছে towards the dispensary মানে ঔষধ ঘৰ মানে মেডিকেল বুলি ক'ব পাৰা য'ত ঔষধ পোৱা যায় মেডিচিন পোৱা যায় সেইটো কি বুলি কয় আন এটা না dispensary বুলি কয় so he had a knack for solving all kinds of problems মানে কি কৰিছে তেওঁৰ এটা হেপা আছিল knack for মানে হেপা তেওঁৰ এটা হেপা আছিল কাৰ হেপা আছিল ডম্বৰৰ এটা হেপা আছিল কি হেপা আছিল যে কিছুমান প্ৰবলেম সলভ কৰাৰ এটা কি আছিল হেপা আছিল এতিয়া চোৱা half an hour later আধা ঘণ্টামান পিছত the boat reached মানে গৈ পোৱা হয়নে reached মানে গৈ পোৱা মানে গৈ পাইছিল the boat reached গৈ পাইছিল the doctor's house hey doctor য'ত আছিল তাতে গৈ পাইছিল it narrowly missed crashing into the railing এতিয়া চোৱা crashing মানে কি তোমালোকে জানা যেনেকুৱা আমাৰ কি হয় এৰোপ্লেন ক্র্যাশ হয় হয়নে এটো কি হৈছিল ক্র্যাশিং মানে দুৰ্ঘটনা হয়নে যেনেকুৱা এৰোপ্লেন ক্র্যাশ হয় নেৰলি প্ৰায় তাৰ মানে এটো মিস কৰিছিল মানে ইনটু দ্য ৰেইলিং অফ বাৰান্দা অফ ডক্টৰস হাউস ডক্টৰ হাউসৰ একেবাৰে বাৰান্দালৈকে তোমাৰ কি আছিল তাতে ৰেইলিং আছিল তেনেকুৱা সেই নাওখনে প্ৰায় কি কৰিছিল অলপৰ কাৰণে ক্র্যাশ নহল মানে অলপৰ কাৰণে কি নহল দুৰ্ঘটনা নহল তাৰ মানে নাওখন যেতিয়া আহিছিল নাও আহাৰ লগে লগে কোনোমতে নাওটো কি কৰিছিল এটো লগত খন্দা খাবয়ে প্ৰায় মানে এনেকুৱা অৱস্থা হৈছিল তো the doctor and Moni Baido heaved a sigh of great relief Moni Baido heaved a sigh of great relief মানে খুব অনুভৱ কৰা নাইবা উফ এনেকৈ তোমাৰ এটা কি কৰ সাই মানে কি তোমাৰ হুমনিয়া কৰা মানে এটা মানে কিবা এটা ৰিলিফ যেন পালে কিবা এটা সুখ পালে তেনেকুৱা এটা অনুভৱ কৰিছিল যে নাওটো যে এক্সিডেন্ট নহল এই কাৰণ বুজি পাইছানে নেক্সট প্যাৰাগ্ৰাফত আহা step into the boat Sir and Baido Khoghen stretched out his hand towards Baido
খগেনে কি কৰিছিল তেওঁৰ হাতখন এনেকে আগবঢ়াই দিছিল এই ডক্টৰৰ ৱাইফজনীলৈ মানে কি কৰিছিল যে ষ্টেপ ইনটু দ্য বোট আগবাঢ়ি আহক আপোনাৰ খোজ আগবঢ়াই দিয়ক এই নাওখনলৈ মানে তাৰপিছত কি কৰিছিল দ্য ডক্টৰ ৱাজ হেল্পড ইনটু দ্য বোট ডক্টৰকো কি কৰিছিল বোট সেই নাওখনত উঠোতে হেল্প কৰিছিল মণি বাইদেউ was greatly scared মণি বাইদেউ কি কৰিছিল বিৰাট ভয়াতুৰ আছিল সেইকাৰণে তেওঁ বিৰাট ভয় খাইছিল নাওখনত উঠোতে বুজি পাইছানে into the step into the boat rocking in the water যেটো boat কি কৰিছিল ওয়াটাৰত এনেকৈ তাৰমানে তোমাৰ হালি আছিল হয়নে নাইবা এটো কি লৰচৰ কৰি আছিল তেতিয়া এই বাইদেউ বিৰাট ভয় খাইছিল মণি বাইদেউ মানে somehow কেনেবাকে somehow কিবা প্ৰকাৰে she was also helped into the boat কিবা প্ৰকাৰে তাইকো হেল্প কৰিছিল এই বোটখনত উঠোতে ঠিক আছে two of doctor's men also got into the boat দুইজন ডক্টৰৰ মানুহ আছিল হয়নে ডক্টৰৰ দুইজন হেল্প কৰা মানুহ আছিল সেই মানুহৰ দুইজন মানুহ বোটখনত উঠিছিল